Good morning students. আজি মই তোমালোকৰ অসমানৰ সমাজ বিজ্ঞানৰ ইতিহাস খণ্ডৰ ফাৰ্ষ্ট চেপ্টাৰ বংগ বিভাজন আৰু স্বদেশী আন্দোলনৰ এমসিকিউৰ কাৰণে ইম্পৰ্টেন্ট প্ৰশ্ন উত্তৰসমূহ লৈ আহিছো তেন্তে বলা আমি ভিডিওটো আৰম্ভ কৰো অতি চমু প্ৰশ্ন উত্তৰ 1 নম্বৰ স্বদেশী আন্দোলন কেতিয়া অনুষ্ঠিত হৈছিল উত্তৰ 1905 চনৰ পৰা 1911 চনলৈ 2 নম্বৰ লৰ্ড কাৰ্জনে বংগভংগ কৰাৰ অন্তৰ্নিহিত কাৰণ কি আছিল উত্তৰ ঐক্যবদ্ধ বংগ শক্তিক দ্বিখণ্ডিত কৰা বা ভাঙি দিয়া 3 নম্বৰ বন্দে মাতৰম গীতটো কোনে ৰচনা কৰিছিল উত্তৰ বঙ্কিম চন্দ্ৰ চট্টোপাধ্যায় 4 নম্বৰ স্বদেশী আন্দোলনৰ সময়ছোৱাত যুগান্তৰ নামৰ সংবাদপত্ৰখন কোনে সম্পাদনা কৰিছিল উত্তৰ ভূপেন্দ্ৰনাথ দত্তই 5 নম্বৰ মুছলিম লীগ কেতিয়া গঠন হৈছিল উত্তৰ 1906 চনৰ 30 ডিসেম্বৰত 6 নম্বৰ প্ৰশ্ন বেংগল কেমিকেলছ নামৰ উদ্যোগ প্ৰতিষ্ঠানটোৰ প্ৰধান উদ্যোক্তা কোন আছিল উত্তৰ আচাৰ্য প্ৰফুল্ল চন্দ্ৰ ৰয় 7 নম্বৰ কাৰ পৌৰহিত্যত অনুষ্ঠিত জাতীয় কংগ্ৰেছৰ অধিৱেশনে ভাৰতীয়ৰ বাবে স্বৰাজ বিচাৰি প্ৰস্তাৱ গ্ৰহণ কৰিছিল উত্তৰ দাদাভাই নৰজীৰ পৌৰহিত্যত 8 নম্বৰ প্ৰশ্ন বংগদেশৰ জাতীয় শিক্ষা পৰিষদ নামৰ অনুষ্ঠানটো কেতিয়া গঠন হৈছিল উত্তৰ 1906 চনৰ 11 মাৰ্চত গঠন হৈছিল 9 নম্বৰ প্ৰশ্ন বাংলাদেশৰ ৰাষ্ট্ৰীয় সংগীত আমাৰ সোণাৰ বাংলা গীতটো কোনে ৰচনা কৰিছিল উত্তৰ ৰবীন্দ্ৰনাথ ঠাকুৰে 10 নম্বৰ প্ৰশ্ন কোনে বংগমাতাক ভাৰত মাতাৰ ৰূপ প্ৰদান কৰিছিল উত্তৰ ভগিনী নিবেদিতাই 11 নম্বৰ অসমৰ প্ৰথম আইসিএস পাস কৰা ব্যক্তিজন কোন আছিল উত্তৰ আনন্দৰাম বৰুৱা 12 নম্বৰ ভগিনী নিবেদিতাৰ প্ৰকৃত নাম কি আছিল উত্তৰ মাৰ্গাৰেট এলিজাবেথ নোবেল 13 নম্বৰ প্ৰশ্ন কোনজন ভাৰতীয়ই প্ৰথমে নাইটহুড উপাধি ঘূৰাই দিছিল উত্তৰ গোপাল কৃষ্ণ গোখলে 14 নম্বৰ বংগ বিভাজনৰ ফলত অসমৰ ৰাজধানী কলৈ স্থানান্তৰিত হৈছিল উত্তৰ শিলঙৰ পৰা ঢাকালৈ স্থানান্তৰিত হৈছিল 15 নম্বৰ বংগ বিভাজনৰ ফলত গঠিত হোৱা ৰাজ্য এখনৰ নাম লিখা উত্তৰ অসম প্ৰদেশ 16 নম্বৰ প্ৰশ্ন ভাৰতীয় জাতীয়তাবাদৰ প্ৰাণকেন্দ্ৰ বুলি কাক কোৱা হয় উত্তৰ বংগদেশক 17 নম্বৰ প্ৰশ্ন বন্দে মাতৰম সংবাদপত্ৰৰ সম্পাদক কোন আছিল উত্তৰ ঋষি অৰবিন্দ ঘোষ 18 নম্বৰ প্ৰশ্ন স্বদেশী আন্দোলনক লৈ ৰবীন্দ্ৰনাথ ঠাকুৰে কেইটা গীত ৰচনা কৰিছিল উত্তৰ 23টা 19 নম্বৰ প্ৰশ্ন মুছলিম লীগ স্থাপনত নেতৃত্ব বহন কৰা ব্যক্তিজন কোন উত্তৰ নবাব সলিম উল্লাহ 20 নম্বৰ প্ৰশ্ন মুছলিম লীগ গঠনত সহায় কৰা ইংৰাজ প্ৰশাসকজন কোন উত্তৰ লৰ্ড মিন্টো 21 নম্বৰ প্ৰশ্ন অসম ছাত্ৰ সন্মিলনৰ মুখপাত্ৰ কি আছিল উত্তৰ জোনাকী 22 নম্বৰ প্ৰশ্ন জাতীয় কংগ্ৰেছৰ কোনখন অধিৱেশনত প্ৰথমবাৰৰ বাবে স্বৰাজ দাবী কৰা হৈছিল উত্তৰ কলিকতা অধিৱেশন 1906 চনত 23 নম্বৰ বংগদেশত জাতীয় শিক্ষা পৰিষদ নামৰ অনুষ্ঠানটো কেতিয়া গঠন হৈছিল উত্তৰ 1906 চনৰ 11 মাৰ্চত 24 নম্বৰ প্ৰশ্ন বংগদেশ কেতিয়া পুনৰ একত্ৰিতকৰণ হৈছিল উত্তৰ 1911 চনৰ 12 ডিসেম্বৰত